ADRE 2.0 মেথমেটিক্সৰ কিছুমান কুৱেশ্যন ইয়াৰ আগতে আলোচনা কৰা হৈছিল, কিন্তু আজিৰ এইটো ভিডিঅ'ত মই জিকেৰ কিছুমান মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছোঁ। এইবিলাক কুৱেশ্যন প্ৰিভিয়াছ কুৱেশ্যনৰ পৰা লোৱা হৈছে আছাম পুলিচ কনষ্টেবলৰ পৰা। আপোনালোকে চাই যাওক, ইয়াৰ পৰা সম্ভাৱনা আছে। ইয়াতে প্ৰথম কুৱেশ্যনটো কৈছে, শ্ৰীযুত ৰামেশ্বৰ তেলী হল এগৰাকী। শ্ৰীযুত ৰামেশ্বৰ তেলী মানে কোন আছিল? খাদ্য প্ৰক্ৰিয়াকৰণ কেবিনেট মন্ত্ৰী, শ্ৰম মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী, খাদ্য প্ৰক্ৰিয়াকৰণ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী, আৰু 2 নম্বৰ আছে জনজাতি বিষয়ক ৰাজ্যিক মন্ত্ৰী। এইটো আপোনাৰ অপশ্যন হৈ যাব চি অপশ্যন কাৰেক্ট হৈ যাব। ঠিক আছে, এইটো আপুনি চাই ল'ব। তাৰ পিছৰ কুৱেশ্যনটো হৈছে 2019 বৰ্ষত পদ্মশ্ৰী সন্মান কাক প্ৰদান কৰা হৈছিল? অৰূপ কুমাৰ দত্ত, প্ৰফুল্ল বৰুৱা, ধীৰেন নাথ বেজবৰুৱা আৰু উদ্ভৱ ভৰালী। 12ৰ কাৰেক্ট এনচাৰ হৈ যাব এইটো আপোনাৰ উদ্ভৱ ভৰালী। ডি অপশ্যন কাৰেক্ট হৈ যাব। তাৰ পিছতো চাওক, মষ্ট ইম্পৰ্টেণ্ট, ৰিয়ান পৰাগ এগৰাকী কি আছিল? ফুটবল খেলুৱৈ, ক্ৰিকেট খেলুৱৈ, বক্সাৰ নে বেডমিণ্টন খেলুৱৈ? ৰিয়ান পৰাগ কোন আছিল? এইটো এনচাৰ মেক্সিমামে জানে, যিসকলে নাজানে এইটো এনচাৰ হৈ যাব আপোনাৰ ক্ৰিকেট খেলুৱৈ। ঠিক আছে, ৰিয়ান পৰাগ এজন ক্ৰিকেটাৰ আছিল। তাৰ পিছৰ কুৱেশ্যনটো চাওক, ভিলেজ ৰক ষ্টাৰৰ পৰিচালক কোন? জাহু বৰুৱা, মঞ্জু বৰুৱা, ৰীমা দাস আৰু জুবিন গাৰ্গ। 14ৰ এনচাৰ হৈ যাব আপোনাৰ এইটো ৰীমা দাস আছিল আপোনাৰ ভিলেজ ৰক ষ্টাৰৰ পৰিচালক। চি অপশ্যন কাৰেক্ট হৈ যাব এইটো। তাৰ পিছৰ কুৱেশ্যনটো চাওক, কোনখন দেশ BIMSTECৰ সদস্য নহয়? নেপাল, তাৰপিছত আপোনাৰ শ্ৰীলংকা দিছে, বাংলাদেশ আৰু কিৰগিজস্তান। এইটো 15ৰ এনচাৰ হৈ যাব আপোনাৰ ডি, যিটো হয় এইটো মানে সদস্য নহয়, কিৰগিজস্তানটো ইয়াতে কাৰেক্ট এনচাৰ হৈ যাব। ডি অপশ্যন কাৰেক্ট। 16ত কৈছে, কাউন্সিল অফ ষ্টেটছ নামাকৰণ কোনে কৰিছিল? লোকসভা, সংসদ, ৰাজ্যসভা আৰু বিধানসভা। 16ৰ এনচাৰ হৈ যাব আপোনাৰ ৰাজ্যসভা। চি, এইটো আপোনাৰ চি অপশ্যন কাৰেক্ট হৈ যাব। তাৰপিছত ডি চাওক, ভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত কোনে ভোট দিব নোৱাৰে? এইটো আৰু মষ্ট ইম্পৰ্টেণ্ট হয়। লোকসভাৰ নিৰ্বাচন সদস্য, ৰাজ্যসভাৰ নিৰ্বাচন সদস্য, বিধানসভাৰ নিৰ্বাচনী সদস্য আৰু বিধানসভাৰ নিৰ্বাচনী সদস্য। 17ৰ কাৰেক্ট এনচাৰ হৈ যাব আপোনাৰ চি, এইটো বিধান পৰিষদৰ নিৰ্বাচিত সদস্যই ভোট দিব নোৱাৰে। তাৰপিছত 18 নম্বৰত কৈছে, মনোপলি শব্দৰ সৈতে যুক্ত কৰা হয় পুঁজিবাদ, তাৰপিছত সমাজবাদ, কমিউনিজিম, মিশ্ৰ অৰ্থনীতি। এইটো পুঁজিবাদ কাৰেক্ট এনচাৰ হৈ যাব এই অপশ্যন। তাৰপিছৰ কুৱেশ্যনটো হৈছে, তলৰ কোনখন কেন্দ্ৰীয় শাসিত নহয়? চণ্ডীগড়, পুডুচেৰী, লাডাখ, দমন আৰু দিউ। 19ৰ কাৰেক্ট এনচাৰ হৈ যাব আপোনাৰ চি অপশ্যন লাডাখ, তো কেন্দ্ৰ শাসিত নহয়। কুৱেশ্যন নম্বৰ 20, ৰাজ্যসভাৰ সভাপতি কোন? স্পীকাৰ, ভাৰতৰ মুখ্য ন্যায়াধীশ, ভাৰতৰ উপৰাষ্ট্ৰপতি, ৰাজ্যসভাৰ আটাইতকৈ জ্যেষ্ঠ সদস্যগৰাকী। 20ৰ এনচাৰ হৈ যাব আপোনাৰ চি অপশ্যন ভাৰতৰ উপৰাষ্ট্ৰপতি, ভাইচ প্ৰেছিডেণ্ট অফ ইণ্ডিয়া। তাৰপিছত 21 চাওক, অজন লেয়াৰত হলছ হোৱাৰ কাৰণ, মানে অজন লেয়াৰে কোনে মানে ফুটা কৰি আছে, বিন্দা কৰি আছে, এইটো সুধিছে। এইটো ছায়েন্সৰ পৰা সুধিছে। জিকেটো কাৰ্বন ডাই অক্সাইড, SO2 অৰ্থাৎ ছালফাৰ ডাই অক্সাইড, CO অৰ্থাৎ কাৰ্বন মনোঅক্সাইড আৰু CFC অৰ্থাৎ ক্লৰ'ফ্ল'ৰ কাৰ্বন। এইটো হৈছে আপোনাৰ চি, ডি অপশ্যন কাৰেক্ট হৈ যাব, ক্লৰ'ফ্ল'ৰ কাৰ্বন। তাৰপিছত ইয়াৰ পিছৰ প্ৰশ্ন হৈছে, অসমৰ কোনখন জিলাত আন্তঃৰাষ্ট্ৰীয় সীমা নাই? অৰ্থাৎ হুইচ ডিষ্ট্ৰিক্ট অফ আছাম হেজ ন ইণ্টাৰনেশ্যনেল বাউণ্ডাৰী? ধুবুৰী, কৰিমগঞ্জ, তিনিচুকীয়া, তাৰপিছত কামৰূপ গ্ৰাম্য অৰ্থাৎ ৰুৰালৰ কথা কৈছে। এইটো আপোনাৰ এনচাৰ হৈ যাব ইয়াতে চাওক, দুটাত নাই, ইয়াতে চিটো নাই, আপোনাৰ ইণ্টাৰনেশ্যনেল বাউণ্ডাৰী নাই, আৰু লগতে ডিটো নাই। ঠিক আছে, ইয়াতে আপোনাৰ কুৱেশ্যনত যিটো অপশ্যন থাকে সেই হিচাপত হয়, ইয়াতে অলপ কনফিউজ কৰি দিছে কুৱেশ্যনটো। ঠিক আছে, ইয়াতে চি ডিৰ ভিতৰত এনচাৰ হৈ যাব। তাৰপিছৰ প্ৰশ্নটো, মুদ্ৰা ব্যৱস্থাৰ পৰিচয় কৰাইছিল প্ৰতাপ সিংহ, তাৰপিছত চুখা মফা অৰ্থাৎ খৰা ৰজা, তাৰপিছত আপোনাৰ শুক্লে নমু এজনো নহয়। 23ৰ কাৰেক্ট এনচাৰ হৈ যাব আপোনাৰ চি অপশ্যন, শুক্লে নমু।
তাৰপিছত এইটো কোৱেশ্চন আহি থাকে, নামঘোষা কোনে ৰচনা কৰিছিল? মাধৱদেৱ, শ্ৰীমন্ত শংকৰদেৱ, মাধৱ কন্দলী, জ্যোতিপ্ৰসাদ আগৰৱালা। কনফিউজিং কোৱেশ্চন, এইটো আপোনাৰ মাধৱদেৱ হৈ যাব, উল্টা উল্টা লাগি যায়। কেতিয়াবা কিছুমানে শ্ৰীমন্ত শংকৰদেৱক লিখি দিয়ে, এইটো এনচাৰ হৈ যাব আপোনাৰ মাধৱদেৱ, কাৰেক্ট এনচাৰ। কোৱেশ্চন নম্বৰ ইয়াৰ পিছত চোৱা 25 কোৱেশ্চন নম্বৰ, কাৰেঙৰ লিগিৰী কোনে ৰচনা কৰিছিল? ফণী শৰ্মা, বিষ্ণুপ্ৰসাদ ৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালা, পাৰ্বতী প্ৰসাদ বৰুৱা। এইটো 25ৰ এনচাৰ হৈ যাব চি অপশ্যন, জ্যোতিপ্ৰসাদ আগৰৱালা। ইয়াৰ পিছৰ কোৱেশ্চন, ভাস্কৰ বৰ্মনে হৰ্ষ বৰ্ধনলৈ ৰাষ্ট্ৰদূত হিচাপে কাক পঠাইছিল? বায়ু, বৰুণ, মেঘদূত আৰু হংসভেগ। 26ৰ এনচাৰ হৈ যাব আপোনাৰ ডি, এইটো হংসভেগক পঠাইছিল। কোৱেশ্চন নম্বৰ 20 চাওক, মাধৱদেৱৰ জন্ম ক'ত হৈছিল? বৰদোৱা, কোচবিহাৰ, লেটেকু পুখুৰী আৰু গড়মূৰ। 27ৰ এনচাৰ হৈ যাব আপোনাৰ এইটো লেটেকী পুখুৰী। কোৱেশ্চন নম্বৰ 28, 1935 চনত কোনখন চলচ্চিত্ৰই মুক্তি পাইছিল? জয়মতী, পাৰঘাট, মনোমতী, ইন্দ্ৰমালতী। 28ৰ এনচাৰ হৈ যাব আপোনাৰ এ অপশ্যন, জয়মতী। তাৰপিছত ইয়াতে ছায়েন্সৰ পৰা এটা প্ৰশ্ন দিছে, এটা কোঠালিত যদি বহু সংখ্যক মানুহ আবদ্ধ কৰি ৰখা হয় তেতিয়া অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড বৃদ্ধি পাব, কেৱল অক্সিজেন বৃদ্ধি পাব, কেৱল কাৰ্বন ডাই অক্সাইড বৃদ্ধি পাব, অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড কমি যাব। এইটো আপোনাৰ 29ৰ এনচাৰ হৈ যাব আপোনাৰ চি অপশ্যন কাৰেক্ট হ'ব, কেৱল কাৰ্বন ডাই অক্সাইড বৃদ্ধি পাব, অৰ্থাৎ কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বেছি হ'ব। এটা ঠাইত যদি বেছি ভিৰ লাগি যায় বা এটা ৰুমতো যদি বেছি মানুহ থাকে, ইয়াতে কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধি হৈ যায়। কোৱেশ্চন নম্বৰ 30 কি কৈছে, তোমাক ডাক্তৰে 7টা কেপচুল দি 2 ঘণ্টাৰ মূৰে মূৰে খাবলৈ দিলে, এতিয়া কিমান সময়ত তোমাৰ কেপচুল খাই শেষ হয়? এইটো ছায়েন্সৰ পৰা দিছে। এইটো আপোনাৰ 14 ঘণ্টা দিছে, 13 ঘণ্টা দিছে, 12 ঘণ্টা দিছে, এটাও নহয়। এইটো 30ৰ এনচাৰ হৈ যাব আপোনাৰ চি, 12 ঘণ্টা। ঠিক আছে, মই ইয়াতে এক্সপ্লেইন কৰা নাই যিহেতু টাইম বহুত শ্বৰ্ট, গতিকে মই ডাইৰেক্ট ইয়াতে এনচাৰটো কৈ গৈছোঁ। ঠিক আছে, কোৱেশ্চন নম্বৰ 31 চাওক, বাকৰুম্বা নৃত্য কাৰ হয়? কাৰ্বি, তিৱা, বড়ো আৰু ৰাভা। 31ৰ এনচাৰ হৈ যাব আপোনাৰ চি অপশ্যন, বড়ো। এইটো কোৱেশ্চন নম্বৰ 32 চাওক, কলম ডি আৰু ইৰ মাজত 3টা প্ৰৱেশ কৰিবলৈ তুমি কোনটো বাছনি কৰিবা? এইটো আপোনাৰ কম্পিউটাৰৰ পৰা দিছে প্ৰশ্নটো। চিলেক্ট কলম ডি, কলম ই, এফ এণ্ড চি, কলম ডি, ই এণ্ড এফ দিছে। এইটো 32ৰ এনচাৰ হৈ যাব আপোনাৰ এইটো বি অপশ্যন কাৰেক্ট হৈ যাব, চিলেক্ট কলম ই। তাৰপিছত কম্পিউটাৰৰ পৰা আৰু এটা প্ৰশ্ন দিছে, হেডাৰ এণ্ড ফুটাৰ কোনটো মেনুৰ পৰা তুমি ইনচাৰ্ট কৰিবা? এইটো প্ৰথম অপশ্যনে কাৰেক্ট হৈ যাব, ইনচাৰ্ট মেনু। 33ৰ এনচাৰ এইটো। তাৰপিছত 34 চাওক, তাৰপিছত 34ত কি কৈছে, ৰ এণ্ড কলমৰ সমন্বয়ক কোৱা হয়, এইটো চেল বুলি কোৱা হয়। এইটো কম্পিউটাৰৰ পৰা দিছে, ডি অপশ্যন কাৰেক্ট হৈ যাব। আৰু এটা প্ৰশ্ন 35, ফিয়াস্কো শব্দটোৰ প্ৰায় সমান শব্দটো বিচাৰি উলিওৱা। ফেষ্টিভেল, হেপেনিং, চেৰিমনি এণ্ড ডিজেষ্টাৰ। এইটো 35ৰ এনচাৰ হৈ যাব আপোনাৰ ডি, ডিজেষ্টাৰ। কোৱেশ্চন নম্বৰ 36, প্ৰুডেণ্ট শব্দটো প্ৰায় বিপৰীত শব্দটো বাছি উলিওৱা দিছে। এইটো প্ৰুডেণ্টৰ এইটো আপোনাৰ অপজিট হৈছে আপোনাৰ এইটো ডি অপশ্যন কাৰেক্ট হ'ব, পুলিচ। কোৱেশ্চন নম্বৰ 37ত কৈছে, তলৰ কোনটো শব্দৰ পুলিংগ ৰূপৰ প্ৰয়োগ নাই? কিছুমান শব্দ দিছে, কৈছে কোনটোৰ পুলিংগৰ প্ৰয়োগ নাই। ইয়াতে কোৱাৰ আছে, বাগৰ আছে, শিপিনীৰ নাই। এইটো চি অপশ্যন কাৰেক্ট হ'ব, 37। 38ত কৈছে, তলৰ কোনটো পদৰ এক বচনাত্মক অৰ্থত ব্যৱহাৰ হয়? এইটো ট এনচাৰ হৈ যাব, চি অপশ্যন। তাৰপিছত 39, সম্বোধনৰ ক্ষেত্ৰত ডাঙৰীয়া শব্দটোৰ সৈতে বহু বচনৰ প্ৰত্যয় কোনটো? 39ৰ এনচাৰ হৈ যাব আপোনাৰ চি, এইটো সকলো। কুৱেশ্যন নম্বৰ 40 ইয়াতে চাওক কি কৈছে। কুৱেশ্যন নম্বৰ 40 চাওক, শোণিতপুৰ, তেজপুৰ, দৰং, এইটো আপোনাৰ কি হ'ব?
এইটো 40ৰ এনচাৰ হৈ যাব আপোনাৰ বি অপশ্যন কাৰেক্ট হ'ব, মংগলদৈ। দৰং হৈছে আপোনাৰ মংগলদৈ। তাৰপিছত ইয়াতে চাওক, সত্যজিৎ ৰায় যদি চিনেমা হয় পিছে আকাৰটো কি হ'ব? এইটো আপোনাৰ ছবি হৈ যাব, চিত্ৰ। এই অপশ্যন কাৰেক্ট, এইটো 41। তাৰপিছত ইয়াতে কি কৈছে চাওক, প্ৰতিটো শব্দত কমাৰ ভিতৰত তিনিটাকৈ শব্দ দিয়া আছে, তিনিওটা শব্দকে বুজোৱা শব্দ উত্তৰটো বিচাৰি উলিওৱা। ইয়াতে কৈছে বনটুচ, খাচী, মাউৰিয়া। তো এইটো আপোনাৰ 42ৰ এনচাৰ হৈ যাব আপোনাৰ এই অপশ্যন কাৰেক্ট হৈ যাব, এইটো জনজাতি হয়। তাৰপিছত চাওক, কয়লা, ল, অভ্ৰ, এইটো আপোনাৰ মিনাৰেলছ হ'ব, এইটো 43। তাৰপিছত ইয়াতে কৈছে তলৰ শব্দবোৰৰ পৰা সকলোতকৈ কম সাদৃশ্য থকা শব্দটো বিচাৰি উলিওৱা। গাজৰ, আলু মিল আছে, আদা মিল আছে, ইয়াতে বিলাহীটো মিল নাই, এইটো ডি অ' চি অপশ্যন কাৰেক্ট হৈ যাব 44। এইটো আকৌ দিছে, এইটো আপোনাৰ 45ত কি কৈছে, বিনম্ৰ, তাৰপিছত নাগৰিক, এইটো মিল নাই, তাৰপিছত অভদ্ৰ, এইটো মিল আছে, ভদ্ৰ, এইটো নাগৰিক আনচাৰ হৈ যাব, বি অপশ্যন কাৰেক্ট হ'ব এইটো। এই তিনিটাৰ লগত নাগৰিকটো মিল নাই। তাৰপিছত ইয়াতে 46ত কি কৈছে, ইষ্টাব্লিছক যদি UVCDKNKUG কডত লিখা হয় তেন্তে ক্ৰিকেটক কি কডত লিখা হ'ব? এইটো আপোনাৰ যিটো ৰিজনিং আছিল, কুৱেশ্যনটো ৰিজনিঙৰ পৰা আহিছে, এইটো 46ৰ এনচাৰ হৈ যাব বি, এইটো বি অপশ্যন কাৰেক্ট হ'ব। 47ত চাওক, আটাইতকৈ উপযুক্ত চিত্ৰাংশটো বিচাৰি উলিওৱা যিটোৰ তলত শব্দবোৰৰ সম্পৰ্কে সুন্দৰকৈ প্ৰকাশ কৰিছে। এইটো অধিবক্তা, সৎ, অসৎ, এইটো চি অপশ্যন কাৰেক্ট হ'ব, এইটো ইয়াৰ লগত মিল নাই চাওক। চাওক, পুলিচ কনষ্টেবল, পিয়ন, মানুহ, ইয়াতে মিল নাথাকাটো আপোনাক উলিয়াব দিছে, এইটো এ অপশ্যন কাৰেক্ট হৈ যাব 48। তাৰপিছত কৈছে চিত্ৰটোৰ ওপৰত ভিত্তি কৰি উত্তৰ দিয়া। তো ট্ৰাইংগেল, এইটো আপোনাৰ এংগেল, আয়ত আৰু বৃত্ত মিলাই দিছে, তিনিটা মিলাই দিছে ইয়াতে। 49ত কৈছে কণ্ঠ অংশ তিনিওটা চিত্ৰত আছে, একেবাৰে ইজি, ইয়াৰ পৰা উলিয়াব পৰা যাব। ইয়াতে চাব 49 আপোনাৰ ইয়াতে এইটো চাওক, এইটো এ অপশ্যন কাৰেক্ট হৈ যাব। 5টো চাওক, ইয়াতে ত্ৰিভুজত আছে, লগতে আয়তত আছে আৰু লগতে বৃত্ততে আছে, গতিকে এইটো আপোনাৰ এনচাৰ হৈ যাব 5, এ অপশ্যন কাৰেক্ট হ'ব, ইজি আছিল এইটো। তাৰপিছত কৈছে কেৱল আয়তৰ মাজত থকা সংখ্যাৰ পূৰণফল কিমান? অকল আয়তৰ মাজত চাওক, ইয়াতে আয়তত কেইটা আছে আপোনাৰ, এইটো অকল আয়তত ইয়াতে চাওক 6 আছে, 1, ইয়াতে 1 আছে আৰু 6 আছে, গতিকে এইটো 1 আৰু 6 ইনটু কৰিলে কিমান হৈ যাব? 6 এনচাৰ হৈ যাব, এইটো এ অপশ্যন কাৰেক্ট হৈ যাব। এইকেইটা কুৱেশ্যন আছিল, আগলৈ মই আৰু কিছুমান কুৱেশ্যন আলোচনা কৰিম, এইকেইটা আপুনি চাই ল'ব, ইয়াৰ পৰা সম্ভাৱনা আছে। ঠিক আছে, মই যিহেতু এক্সপ্লেইন কৰা নাই, আপুনি এইটো স্ক্ৰীনশ্বট ল'ব, যিখিনি কুৱেশ্যন আলোচনা কৰা হ'ল ইয়াৰ পৰা অহাৰ সম্ভাৱনা আছে। চ' আজিৰ ভিডিঅ'ত এইখিনি আছিল, ধন্যবাদ।